আমি ৰাইজৰ দল অসম জাতীয় পৰিষদ কংগ্ৰেছ আমি এটা বিৰোধী ঐক্য মঞ্চ আমাৰ গঠন কৰা হৈছে। যোৱা লোকসভা নিৰ্বাচনত আমি বিৰোধী ঐক্য মঞ্চ ঐক্যবদ্ধভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। গতিকে যি আগন্তুক উপনিৰ্বাচন আহি আছে, এই উপনিৰ্বাচনৰ বিষয় লৈ আমাৰ ৰাইজৰ দলে অহা 22 তাৰিখে আমাৰ কাৰ্যকৰী সভা আমি আহ্বান কৰিছোঁ। গতিকে সেই কাৰ্যকৰী সভাত আমাৰ আলোচনা হ'ব। আমি খেলিম নেখেলিম, খেলিলে ক'ত খেলিম, কোন কোন সমষ্টিত খেলা হ'ব বা বিৰোধী ঐক্য মঞ্চৰ লগত আমাৰ কি ভূমিকা হ'ব। ইতিমধ্যে কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে তেখেতসকলে এককভাৱে খেলিব বুলি কৈছে। গতিকে এই গোটেই বিষয়বিলাক আমাৰ অহা 22 তাৰিখৰ আমাৰ যি কাৰ্যকৰী সভা হ'ব, সেই সভাত আলোচনা হ'ব। গতিকে সেই সভাৰ পিছতহে আমি ৰাজহুৱাকৈ ক'ব পাৰিম আমাৰ স্থিতি কি হ'ব। চাওক, বাল্য বিবাহ বিৰোধী আইন আনিলে কাৰো ক্ষতি নহয়। বাল্য বিবাহ বিৰোধী আইন আনিলে সকলোৰে উপকাৰেই হ'ব। কাৰণ কোনেও নিবিচাৰে, অসমৰ কোনো সমাজৰ, মুছলিম সমাজেই কওক বা আন সমাজৰ মানুহে কোনো মানুহেই এইটো নিবিচাৰে যে 18 বছৰৰ তলৰ ছোৱালীৰ বিয়া হওক বা 21 বছৰৰ তলৰ ল'ৰাৰ বিয়া হওক, কোনো নিবিচাৰে। গতিকে সকলোৱে বিচাৰি আছে যে আমি এখন সুন্দৰ অসম গঢ়িবলৈ হ'লে এই বাল্য বিবাহ নামৰ যি কেঞ্চাৰ সদৃশ বেমাৰ, এই বেমাৰটোক আমি প্ৰতিৰোধ কৰিব লাগিব। গতিকে তেনেকুৱা ধৰণৰ যদি কিবা আইন আনিবলৈ যায়, তেতিয়াহ'লে সেই আইনৰ আমি বিৰোধিতা নকৰোঁ বা আমি সমাজৰ অপকাৰ হ'ব বুলি আমি কেতিয়াও নাভাবোঁ। কিন্তু কেবিনেটত যোৱা দুদিন আগত যি সিদ্ধান্ত লৈছে যে আছাম মুছলিম মেৰিজ এণ্ড ডিভ'ৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 যিটোক ৰিপিল কৰিম বুলি কৈ আছে, বাতিল কৰিব বুলি তেখেতসকলে যি প্ৰস্তাৱ আনিব অহা বিধানসভাত, আমি তাৰ তীব্ৰ বিৰোধিতা কৰি আছোঁ। আমি ক'ব বিচাৰিছোঁ যে এই আইনখন বাতিল কৰিব নালাগে। এই আইনখনত কঠোৰৰ পৰা কঠোৰতম কিছু প্ৰভিজন সংশোধনৰ মাধ্যমেৰে অন্তৰ্ভুক্ত কৰিব লাগে, যাৰ মাধ্যমত আজি চৰকাৰে যিটো কথা ক'ব বিচাৰি আছে যে এই আইনখন থকাৰ কাৰণে কাজীসকলে বাল্য বিবাহ সম্পাদন কৰি গৈ আছে, যিটো নেকি সমাজৰ কাৰণে ক্ষতিকাৰক হৈ আছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে এই যুগ যুগ ধৰি চলি থকা 1935 চনৰ পৰা চলি থকা এই আইনখন বাতিল কৰিব নালাগে। আমাৰ কথা আছে যে আপোনালোকে সংশোধনী আনক, সংশোধনী আনি কাজীসকলক আপোনালোকে লেকাম লগাওক। কাজীসকলে যাতে কোনো পধ্যেই কম বয়সীয়া ছোৱালী বা কম বয়সীয়া কোনো ল'ৰাৰ বিয়া সম্পাদন কৰিব নোৱাৰে, তেনেকুৱা প্ৰভিজন ইয়াতে দিব লাগে। কাজীসকলক ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগে। কাজীসকলক যাতে সমাজত সজাগতা সৃষ্টি কৰিব পাৰে, তাৰ কাৰণে তেখেতসকলক বাধ্য কৰাব পৰা প্ৰভিজন ইয়াত আনিব লাগে। গতিকে আইনখন বাতিল কৰাৰ পক্ষপাতে আমি নহয়, আমি আইনখন সংশোধনীৰ পক্ষতে আমি আছোঁ। গতিকে সংশোধন কৰা হওক। আৰু অসম বিধানসভাত যিহেতু এই বিষয়টো উত্থাপন কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, গতিকে অসম বিধানসভাত যিসকল বিধায়ক আছে, আমি সকলো বিধায়ককে আহ্বান কৰিম যে আপোনালোকে এই আইনখন বাতিল কৰাৰ পক্ষত নাযায়, সংশোধনীৰ কাৰণে সকলোৱে মাত মাতিব লাগে বুলি আজি আপোনাৰ জৰিয়তে সকলো বিধায়ককে আমি আহ্বান জনাইছোঁ। চাওক, এইবিলাক কথা